ইতিমধ্যে কেইবাটাও মুহূৰ্তৰ পিছতে আৰম্ভ হ'বলৈ গৈ আছে এখন হাই ভল্টেজ মেচ আৰু এতিয়া আপুনি গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰা মাত্ৰকে ৰাস্তাৰ যিকোনো ঠাইত দেখা পাব এই বিশেষ বৰ্ডখন কোনো ঠাইত দেখা পাব নো এন্ট্ৰি কোনো ঠাইত দেখা পাব নো পাৰ্কিং এতিয়া যেহেতু ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু যেহেতু আজি ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেলখন কিছু মুহূৰ্তৰ পিছতে কেইটামান মুহূৰ্তৰ পিছতে আৰম্ভ হ'বলৈ গৈ আছে গতিকে অনুৰাগীসকলৰ মাজত এতিয়া হাহাকাৰ সৃষ্টি হৈছে টিকটক লৈ বা খেলখন উপভোগ কৰাক লৈ আৰু তাৰ সমান্তৰালকৈ যান বাহন আৰক্ষীৰ নিষেধাজ্ঞা ইতিমধ্যে সকলোৰে মুখে মুখে চলি আছে আৰু তাৰ সমান্তৰালকৈ ক'ব লাগিব গুৱাহাটী মহানগৰীৰ যিকোনো বাটেৰে এতিয়া আপুনি অহাৰ পূৰ্বে এই খবৰ চাই লওক জৰিমনা ভৰাৰ পূৰ্বে চাওক এই খবৰ যদিহে আপুনি যিকোনো ৰাস্তাৰে আহি আছে সেই ৰাস্তাটোত নিষেধাজ্ঞা জাৰি কৰা আছে নেকি এই সন্দৰ্ভত আমি লৈ আহিছোঁ সবিশেষ খবৰ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আমি বাৰে বাৰে কৈছোঁ এতিয়া গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰাৰ মাত্ৰকে সাৱধান হওক গুৱাহাটী মহানগৰীৰ যিকোনো ঠাইতে এইখন বৰ্ড দেখা পাব নো এণ্ট্ৰি নো পাৰ্কিং গতিকে সাৱধান হওক কোন ঠাইত আচলতে ইতিমধ্যে এই নিষেধাজ্ঞা জাৰি কৰা হৈছে এই মুহূৰ্তত যিখন চাৰ্ট আহি পৰিছে আমাৰ হাতত আমি তাৰ পূৰ্বে কৈছোঁ ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে সকলো প্ৰস্তুতি যিহেতু কেইটামান মুহূৰ্তৰ পিছতে অনুষ্ঠিত হ'বলৈ গৈ আছে RR ভাৰ্চেছ KKR আৰু কিছু মুহূৰ্তৰ পিছতেই হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব আৰু ইতিমধ্যে সকলো প্ৰস্তুতি তুংগত বুলি ক'ব লাগিব আৰু এইখিনি ক'ব লাগিব যে IPLৰ মেচৰ সময়তে আমি বাৰে বাৰে ক'ম যান বাহনৰ চলাচলক লৈ নিষেধাজ্ঞা আহি পৰিছে আৰু এতিয়া গুৱাহাটী মহানগৰীৰ যিকোনো ৰাস্তাৰে যোৱাৰ পূৰ্বে চাই লওক এই খবৰ জৰিমনা ভৰাৰ পূৰ্বে এই খবৰটো চোৱাটো অত্যন্ত জৰুৰী যদি আপুনি গুৱাহাটী মহানগৰীৰ দিশে প্ৰৱেশ কৰিছে বা আপুনি গুৱাহাটী মহানগৰীৰ বাসিন্দা আপোনাৰ বাবে খবৰটো অত্যন্ত গুৰুত্বপূৰ্ণ জৰিমনা ভৰাৰ পূৰ্বে চাই লওক এই খবৰ আমি পুনৰ কৈছোঁ আমাৰ হাতত যিখন চাৰ্ট আহি পৰিছে কি নিয়ম মানিব লাগিব পথচাৰীয়ে বা যান বাহনগৰাকীয়ে আজি যেহেতু বৰ্ষাপাৰা অভিমুখী সকলো পথতে নিষিদ্ধ কৰি দিয়া হৈছে বাণিজ্যিক বাহন আৰু এই মুহূৰ্তত মই সতীৰ্থক দেখাবলৈ অনুৰোধ জনাম কিদৰে প্ৰশাসন সাজু হৈছে আৰু কেৱল ইয়াতে নহয় গুৱাহাটী মহানগৰীৰ যিকোনো ৰাস্তা পথত দেখা গৈছে প্ৰশাসন সাজু হৈ দেখা গৈছে আৰু আজিৰ দিনটোত আচলতে বৰ্ষাপাৰা অভিমুখী যিকোনো পথতে আচলতে নিষিদ্ধ কৰা হৈছে বাণিজ্যিক বাহনসমূহ আৰু বাণিজ্যিক বাহন চলাচল কৰাত নিষেধাজ্ঞা দুপৰীয়া 2 বজাৰ পৰা মাজনিশা 12 বজালৈ অটুট থাকিব গতিকে 2 বজাৰ পৰা 12 বজালৈ যিকোনো যান বাহনৰ গৰাকীয়ে নিজৰ বাহনখন ঘৰৰ পৰা লৈ অহাৰ পূৰ্বে চাই লওক এই খবৰ কিয়নো আপুনি যদি গম নোপোৱাকৈ আছে বা আপুনি জ্ঞাত নহয় তেন্তে আপুনি পৰিব পাৰে মহা বিপদত এক বৃহৎ পৰিমাণৰ জৰিমনা ভুগিব লগা হ'ব পাৰে আৰু এই মুহূৰ্তত আহি পৰিছে যে বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা আছে দুপৰীয়া 2 বজাৰ পৰা বাহাল আছে আৰু নিশা 12 বজালৈকে থাকিব এই নিয়ম ইতিমধ্যে মই দেখাই আছোঁ কিদৰে প্ৰশাসন সাজু হৈছে আৰু প্ৰত্যেকটো ৰাস্তাতে বা প্ৰত্যেকটো পথতে এইদৰে প্ৰশাসন সাজু হোৱা পৰিলক্ষিত হৈছে আৰু BK কাকতিপুৰত এই মুহূৰ্তত আহি পৰা যিখন চাৰ্ট আমি বাৰে বাৰে কৈছোঁ যদি এই মুহূৰ্তলৈকে লোকসকলে গম পোৱা নাই জ্ঞাত নহয় যে কোন ঠাইত জাৰি কৰা হৈছে নিষেধাজ্ঞা তেন্তে সেইসকলৰ বাবে এই চাৰ্টখন পুনৰ এবাৰ আমি প্ৰকাশ কৰিব খুজিছোঁ BK কাকতিপুৰত AK আজাদ ৰোড AK দেৱ ৰোডত যিসকলে ভাবি আছে সেইফালে যাম বুলি তেন্তে সেইসকলে এতিয়াই নিজৰ গতিপথ সলনি কৰক কিয়নো সেই পথেৰে যোৱাৰ মাত্ৰকে ভৰিব লাগিব পাৰে জৰিমনা আৰু ইয়াৰ উপৰি দিনৰ 2 বজাৰ পৰাই মাজনিশালৈ বাণিজ্যিক বাহনসমূহ বন্ধ কৰি দিয়া হৈছে যিসকল বাণিজ্যিক বাহন যিসকল কমাৰ্চিয়েল গাড়ী মটৰ সেইসকল বন্ধ কৰি দিয়া হৈছে তাৰ সমান্তৰালকৈ যিবোৰ আচলতে কুলকুসুম পথ ভূপেন হাজৰিকা পথ মৰা ভৰলু পথক লৈও নিৰ্দেশনা জাৰি কৰা হৈছে যিসকল আমি বাৰে বাৰে কৈছোঁ মৰা ভৰলু পথেৰে যাম বুলি ভাবি আছে বা ভূপেন হাজৰিকা পথেদি যাম বুলি ভাবি আছে সেইসকলেও ভৰিব লাগিব বৃহৎ পৰিমাণৰ জৰিমনা লগতে FA ৰোড ঢপলীয়া ৰোড বিষ্ণুপুৰ ৰোড MG ৰোড AT ৰোড বিৰুবাৰী পথতো নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে যিহেতু কিছু মুহূৰ্তৰ পিছতে হ'বলৈ গৈ আছে আজিৰ RR বাহিনীৰ লগতে KKRৰ এখন হাই ভল্টেজ মেচ আৰু মেচখনক লৈ ইতিমধ্যে সকলো সাজু হৈছে আৰু 4:30 পৰা প্ৰৱেশ দুৱাৰ খুলি দিয়া হ'ব আৰু লগতে ক'ব লাগিব কেৱল যান বাহন আৰক্ষীৰ ক্ষেত্ৰতে নহয় সকলোৱে খেলপথাৰত সোমোৱাৰ মাত্ৰকে
কিছুমান নীতি নিয়ম মানি চলিব লাগিব হাতত মোবাইল ফোন আৰু মানি বেগটোৰ বাহিৰে কোনো বস্তু সোমোৱাব নোৱাৰিব আৰু এই মুহূৰ্তত আজি আমি পুনৰ ঘূৰি যাওঁ কোন পথত জাৰি কৰা হৈছে GMC পথ কাহিলীপাৰা পথত দুপৰীয়া 2 বজাৰ পৰাই বাণিজ্যিক বাহনৰ চলাচল বন্ধ কৰি দিয়া হৈছে যিসকলে কমাৰ্চিয়েল গাড়ী মটৰ আছে বা বাণিজ্যিক বাহন যিসকলে উলিয়াই নিয়াৰ কথা ভাবি আছে অতি শীঘ্ৰে চাওক এই খবৰ বৃহৎ জৰিমনা পূৰ্বে চাই লওক এই খবৰ কিয়নো বৰ্ষাপাৰাৰ ষ্টেডিয়ামৰ সন্মুখেৰে জৰুৰীকালীন সেৱাৰ বাহন সাধাৰণভাৱে চলিব পাৰিব তাৰ বাহিৰে কোনো বাহন চলিব নোৱাৰিব বৰ্ষাপাৰা ষ্টেডিয়ামৰ সন্মুখেৰে আমি বাৰে বাৰে কৈছোঁ যে আমি যিটো ৰোড দেখাই আছোঁ এই ৰোডটোৱে আচলতে বৰ্ষাপাৰা ষ্টেডিয়ামৰ ফালে গৈ আছে আৰু বৰ্ষাপাৰা ষ্টেডিয়ামৰ এই ৰোডটোৱেদি আচলতে কোনো বাহন যাব নোৱাৰিব কেৱল মাত্ৰ জৰুৰীকালীন যিবোৰ এম্বুলেন্স সেৱা বা যিবোৰ জৰুৰীকালীন সেৱাৰ গাড়ী মটৰ সেই সন্মুখে যাব পাৰিব আমি পুনৰ কৈছোঁ আমি এই ৰোডটো দেখাই আছোঁ এই ৰোডেৰে গৈ বৰ্ষাপাৰা ষ্টেডিয়াম ওলাব পাৰিব গতিকে এই বিশেষ ৰাস্তাটো দি যান বাহন যোৱাটো বন্ধ কৰি দিয়া হৈছে আৰু এইখিনি ক'ব লাগিব খেলৰ প্ৰৱেশ পত্ৰ থকা বাহনহে ষ্টেডিয়ামলৈ আহিব পাৰিব যিসকলে হয়তো ভাবি আছে যে ষ্টেডিয়ামলৈকে কেনেকৈ খোজকাঢ়ি যাম বাহন নিব নোৱাৰিম নেকি তেন্তে ভুল ভাবিছে যদি আপোনাৰ লগত বাহনৰ পাছ আছে বাহনৰ প্ৰৱেশ পত্ৰ থকাসকলে ধুনীয়াকৈ খুব সুন্দৰভাৱে নিব পাৰিব ষ্টেডিয়ামলৈ নিজৰ বাহনখন আৰু বিৰুবাৰীৰ ফালৰ পৰা প্ৰৱেশ কৰা পত্ৰ থকা বাহনো যাব নোৱাৰিব যিসকলে বিৰুবাৰীৰ ফালেদি আহিব ষ্টেডিয়ামৰ দিশে সেইসকলে পাছ থকাৰ স্বত্তেও বা বাহনৰ প্ৰৱেশ পত্ৰ থকাৰ স্বত্তেও নিব নোৱাৰিব বাহন আৰু মৰা ভৰলু পথত কোনো বাহন চলাচল কৰিব নোৱাৰিব আমি বাৰে বাৰে কৈছোঁ আপুনি মৰা ভৰলু পথেদি আহি আছে যাতে আপুনি ভুল ভাবিছে মৰা ভৰলু পথতো যান বাহন বন্ধ কৰি দিয়া হৈছে আৰু সৰ্বমুঠ 6খন প্ৰৱেশদ্বাৰেৰে ষ্টেডিয়ামত দৰ্শকে প্ৰৱেশ কৰিব পাৰিব আৰু যিহেতু মেচ বিয়লি 4:30 পৰা মেচৰ বাবে প্ৰৱেশদ্বাৰ খোলা হ'ব আৰু এইখিনি নীতি নিয়ম আছিলে দৰ্শকৰ বাবে ইতিমধ্যে সকলো জনাই আছে যে যিবোৰ আমি ইতিমধ্যে ক'লোঁ যিকেইটা ৰোডৰ কথা কৈছোঁ সেই ৰোডকেইটা দি আচলতে যান বাহন সোমাব নোৱাৰিব আৰু আমি পুনৰ দেখাব খোজোঁ এইটো আচলতে সম্পূৰ্ণ মেইন ৰোডটো যিটো বৰ্ষাপাৰা ষ্টেডিয়াম ওলাব পাৰিব এই পথেৰে আচলতে কোনো পধ্যে বাহন বা কেৱল অন্য বাহনসমূহ আহিব নোৱাৰিব